তো নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। এটা মানে বস্তুটো কি ক'ম, ভয় লাগিব লাগে, কাৰণ নিশ্চিতভাৱে এই বস্তুটো এটা ৰিপাৰকেশ্যন এটা হ'ব। কাৰণ যিবিলাক বেঞ্চমাৰ্ক হয়, বেঞ্চমাৰ্কটো ইয়াতে বৰ্তমানলৈকে দিয়া নাই, কাৰণ ফৰ্মেলি যিহেতু অৰ্ডাৰ হোৱা নাই। তো সেইটো কাৰণে সেই মানে ক্ৰাইটেৰিয়া ৰিকুৱাৰমেণ্টছ হওক বা বেঞ্চমাৰ্ক যিখিনি থাকে এটা বস্তু নিশ্চিত কৰিবৰ কাৰণে বা যি কি নহওক এনিথিং। চ' সেই বস্তুটো কৰিবৰ কাৰণে অৰ্ডাৰ এটা লাগিব। অৰ্ডাৰটোত ফৰ্মেলি যিমানখিনি গাইডলাইনছ থাকিব বা এটা যিটো প্ৰচেছ থাকিব, ৱৰ্ক ফ্ল' যিটো হয় বা ষ্টেণ্ডাৰ্ড যিটো টাৰ্মছ থাকিব, সেই বস্তুখিনি নোহোৱালৈকে কামটো কেনেকৈ হ'ব, কি হ'ব, সেই বস্তু ক'ব পৰা নাযায়। কিন্তু যিটো কাম হ'বলৈ গৈ আছে সেইটো নিশ্চিতভাৱে এটা ভয়লগীয়া কথা, ভয় লাগিবলগীয়া কথা। কেলৈ কৈ আছোঁ সেইটো মই ইয়াৰ পিছত কৈ আছোঁ। বহুতে হয়তো সেই বস্তুটো অপ'জ কৰিব পাৰে বা বেলেগ ভিউত থাকিব পাৰে, কথা নাইকিয়া। কিন্তু কিয় কৈ আছোঁ এই বস্তুটো শুনিব। আপোনালোকে আজি এটা চাগে ছ'চিয়েল মিডিয়াত হওক, নিউজত হওক, আপোনালোকে এটা বস্তু বহুত দেখিছে। ইনফেক্ট আপোনালোকে পৰহি আপোনালোকে শুনা পাইছিলে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছিলে যে সেইটো ইলেকশ্যনৰ আগতে কৈছিলে, কিন্তু যোৱাবাৰ মানে পৰহি আপোনাৰ পুনৰ তেওঁ যেতিয়া দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী ৰূপে তেওঁ শপত গ্ৰহণ কৰিলে আৰু যিখন কেবিনেট প্ৰথম বৈঠকখন তেওঁ অনুষ্ঠিত কৰিছিলে, তাতে তেওঁ কৈছিলে যে আগন্তুক 5 বছৰৰ ভিতৰত অসমত 2 লাখ নিযুক্তি দিয়া হ'ব। মানে চৰকাৰী চাকৰি, কিন্তু চৰকাৰী চাকৰি প্লাছ মানে চৰকাৰৰ অধীনৰ যিবিলাক নিগম আছে, নিকায় আছে বা ধৰি লওক কণ্ট্ৰেকচুৱেল পষ্টবিলাকো এভৰিথিং আৰু মিলাই পেলাই, মানে অৰ্থাৎ চৰকাৰৰ অধীনত 2 লাখ তেওঁলোকে চাকৰি দিব। তো সেই বস্তুটোতো অবভিয়াছ কথা যে 2 লাখ চৰকাৰী চাকৰি যদি দিবলৈ হয়, এটা ফাইনেন্সিয়েল এটা কথা থাকেই। 2 লাখ মানুহৰ আপোনালোকে গড়ে যদি অন এন এভাৰেজ যদি আপুনি ধৰে যে 30,000 to 35,000 যদি চেলেৰি আপোনালোকে যদি এভাৰেজ ধৰে, মানে ইৰেছপেক্টিভ অফ দ্য গ্ৰেড আৰু এভাৰেজ এটা যদি আপোনালোকে ধৰে, ধৰি লওক 30,000 কিয়, আপোনালোকৰ 2 লাখত কিমান হ'ব? তাৰ মাজতে এছিষ্টেণ্ট প্ৰফেচাৰ আছে, শিক্ষকসকল আছে, বহুখিনি আছে। তো এই বস্তুটো কৰিবলৈ যাওঁতে সেইটো এটা সন্দেহ আমাৰ লাগি আছিলে যে এনেকুৱা ধৰণৰ কিবা এটা বস্তু হ'ব বুলি, আৰু সেই বস্তুটোৱে সত্য প্ৰমাণ হ'ল। আপোনালোকে আজি দেখা পাইছে, খুব সেইটো ভাইৰেল হৈ আছে যে 50 বছৰৰ ওপৰৰ যি চৰকাৰী কৰ্মচাৰী তেওঁলোকক VRS দিয়া হ'ব, বা আৰু এটা শব্দ এটা আছিলে, একচুৱেলি মই সেই বস্তুটো পাহৰিছোঁ। কম্পালচৰি ৰিটায়াৰমেণ্ট, আৰু শুনিবলৈ শুৱলা লগাকৈ কৈছে ভলেণ্টাৰী ৰিটায়াৰমেণ্ট ফ্ৰম ছাৰ্ভিচ, VRS বুলি কয়। কিন্তু ইয়াতে কথাটো কোৱা হৈছে কম্পালচৰি ৰিটায়াৰমেণ্টৰ, অৰ্থাৎ মানে তেওঁলোকক অৱসৰ দি দিয়া হ'ব। কিয়? কাৰণ নতুন মানুহ নিযুক্তি কৰিব লাগে। ঠিক আছে, এই বস্তুটোত এতিয়া বহুখিনি মানুহে ছাপোৰ্ট কৰিব। এতিয়া কৰিব, যিখিনি নিবনুৱা আছে বা যিখিনি গভৰ্ণমেণ্ট চাকৰি যিসকলে নাপালে, বা যিখিনি এই মানুহখিনি এই ছেক্টৰৰ লগত যিসকল জড়িত হৈ থকা নাই, তেওঁলোকে বহুত ভাল পাব। পাব্লিকৰ ৰেছপন্সটো বহুত বেছি ভাল পাব, ওলাই দিব লাগে, ওলাই দিব লাগে। কিন্তু এই একেই মানুহখিনিয়ে যদি এটা চৰকাৰী চাকৰি পায়, তেতিয়া যদি তেওঁলোকক কয় যে এই তোৰ 50 বছৰ হৈ গ'ল, তই ওলা, তোৰ হৈ গৈছে, তই অদক্ষ হয়, ইউ আৰ নট ফিট টু বি ইন এ গভৰ্ণমেণ্ট জব, আপোনাৰ কাম কাজ ভাল নহয়, আপুনি ওলাই যাওক, আপোনাক দি দিলে, তেতিয়া কি কৰিব? চেলাৰী বন্ধ, OPS নাইকিয়া, কি কৰিব তেতিয়া? চ' তেতিয়া এই বস্তুটো ষ্ট্ৰাইক তেতিয়া কৰিব। বৰ্তমান যিখিনি আছে, চ' হোৱাট ইজ দ্য ক্ৰাইটেৰিয়া অফ আ পাৰ্চন হু ইজ নট ফিট টু বি এন এ গভৰ্ণমেণ্ট জব? কোনে অদক্ষ, কোন হয়? হু ইজ ইনকম্পিটেণ্ট? লেজি বুলি কাক ক'ব আপুনি? কোনে কি কাম কৰিছে? চ' এই বস্তুটো জেনেৰেলাইজ কৰি পেলাই মানে বস্তুটো ফাইণ্ড আউট কেনেকৈ হ'ব? চ' সেইটোৰ কাৰণে এটা স্পেচিফিক ৰেফাৰেঞ্চ আপোনালোকৰ লাগিব, টাৰ্মছ লাগিব, বা এটা স্পেচিফিক গাইডলাইন লাগিব। আৰু নিশ্চিতভাৱে কৈছে যেতিয়া সেই বস্তুখিনি বনাব। এনেকুৱা নহয় যে কম্পালচৰি ৰিটায়াৰমেণ্টৰ হেৰি এতিয়াও নাই, এতিয়াও আছে। এতিয়াও যদি কোনোবা যদি তেনেকুৱা ধৰণৰ হেৰি হয় যে তেওঁ কাম নকৰে বা অদক্ষ হয়, মানে তেওঁৰ প্ৰডাক্টিভিটি নাইকিয়া, বৰ্তমান কমি আহিছে এইজৰ কাৰণে, তো তেওঁক কম্পালচৰি ৰিটায়াৰমেণ্ট দিব পাৰে, এতিয়াও আছে। কিন্তু বৰ্তমান সময়ত যিটো বস্তু হ'বলৈ গৈ আছে, সেইটো কিন্তু এটা মাছ কম্পালচৰি ৰিটায়াৰমেণ্ট হ'ব। অৰ্থাৎ এজন দুজন নহয়, এৰাউণ্ড 40,000 মান হৈ যাব লাগে, যিমানটো আইডিয়া কৰিছোঁ। এৰাউণ্ড 40,000 পিপল, কেন ইউ ইমেজিন? তো এই বস্তুটোৱে এফেক্ট কৰিব ডেফিনেটলি। আজি এজন মানুহে মানে
নিজৰ কোনোবা হয়তো 18 বছৰতো চাকৰিত সোমাইছে বা কোনোবা 20 বছৰ 25 বছৰ 30 বছৰ চ' একৰ্ডিংলি তেওঁ কাম কৰি গৈ আছে সেইটো সময়ত কাম কৰিছে আজি হয়তো কিছু সংখ্যক লোকৰ 50 বছৰৰ পাছত তেওঁলোকৰ প্ৰডাক্টিভিটি কমি আহিব পাৰে এইটো ডাঙৰ কথা নহয় কিন্তু ইমান বছৰ তেওঁ কাম কৰাৰ পিছত তেওঁক যদি এনেধৰণে ধৰি ওলাই দিয়ে তেওঁৰ সেই ৰিমেইনিং যিটো সময়ত তেওঁ বহুখিনি প্লান কৰি থৈছে কিবা কিবি যে এই 50 বা 60 ভিতৰত মই এইখিনি কাম কৰিম কাৰোবাৰ ল'ৰা ছোৱালী বিয়া দিব লগা থাকিব পাৰে কাৰোবাৰ বেলেগ কিবা থাকিব পাৰে কাৰোবাৰ লোন EMI CMI চলি আছে কিবা কিবি এনিথিং চ' বহুখিনি বস্তু ইয়াতে কথা আছে আৰু মোৰ কথা বহুতে ভাল নাপাব পাৰে যিসকলে নতুনকৈ চাকৰিত সোমাম বুলি ভাবি আছে কিন্তু বস্তুটো আপোনালোকে এজ এ মেটাৰ অফ ফেক্ট যদি আপোনালোকে চাবলৈ যায় নিজকে যদি সেই ঠাইত ৰাখি যদি চাবলৈ যায় দেন মই অপ'জ কৰা নাই কথাটো এইটো কম্পালচৰি ৰিটায়াৰমেণ্ট বহুতক দিয়া হৈছে ইনফেক্ট বৰ্তমানলৈকে দিয়া হৈছে কিন্তু মই ক'বলৈ গৈ আছোঁ কি যে নতুন চাকৰি দিম বুলি ক'লে নতুন চাকৰি দিম বুলি কোৱাৰ পিছত জানে ফিস্কেল ডেফিচিট হৈ আছে ষ্টেটৰ ফিস্কেল ডেফিচিট বহুত বেছি আপোনালোকে দেখি আছে আজি দিয়ে এনাউন্স কৰা নাই বৰ্তমানলৈকে এৰিয়াৰ পাবলৈ বাকী আছে 8 পে কমিশ্যনটোতো বাদেই দিলোঁ সেইখিনি কথা ক'বলৈ যোৱা নাই 2 লাখ চাকৰি মানুহক দিব ক'ৰ পৰা 2 লাখ মানুহ কোনো ৰিটায়াৰে নহয় বৰ্তমান সময়ত আগন্তুক 5 বছৰত অবভিয়াছলি নিউ পষ্ট ক্ৰিয়েট কৰিব নোৱাৰে নিউ পষ্ট ক্ৰিয়েট কৰিলে ফিস্কেল এটা বাৰ্ডেন আৰু আহিব বৰ্তমানটো এৰাউণ্ড ধৰি লওক নিয়েৰলি 45 to 50,000 crore পেঞ্চন আৰু চেলাৰী মানে পইচা এক্সেকাৰত যায় চ' নতুন যদি 2 লাখ যদি ক্ৰিয়েট কৰিব হয় ডেফিনেটলি সেইটো ডেট উইল বি এন অ'ভাৰ বাৰ্ডেন অন দ্য ষ্টেট চ' সেই বস্তুটো নোৱাৰে কৰিব তাৰ এটা কি পাইছে মই ইয়াৰ এক্সাম্পল এটাও দি আছোঁ তাৰ বস্তুটো কি পাইছে যে যিখিনি পুৰণা মানুহ আছে 50+ সেইটোক আমি দেখাই দিওঁ অদক্ষ বুলি ওলাই দিওঁ বুজি পাইছে কথাটো কিন্তু এই বস্তুটো চাৰ্টিফাই কোনে কৰিব যে কাম কৰিছে নাই কৰা অদক্ষ হৈছে নাই হোৱা এইটো চাৰ্টিফাই কোনে কৰিব আজি কাৰোবাক যদি বেয়াও পায় এজন অফিচাৰে সেইটো ৰেকমেণ্ড যদি কৰি দিয়ে তো তেওঁতো কম্পালচৰি ৰিটায়াৰমেণ্ট হ'ব এই বস্তুবিলাক বহুত আওপকীয়া হয় ইয়াতে বহুত মাইনুট বস্তু এইবিলাকত সোমাই থাকে বহুত কথা চালি জাৰি চাব লগা হয় ইয়াতে আৰু আপুনি ইনফেক্ট মই বাৰে বাৰে কৈছোঁ আপুনি নিজকে সেই ঠাইত ৰাখি আপুনি যদি চাই মানে আপুনি যিটো ব্ৰডাৰ পিকচাৰ হয় সেই বস্তুটো আপুনি মানে ভাবিব পাৰিব ইউ কেন পৰ্ট্ৰেট ডেট ইন ইয়ৰ মাইণ্ড এতিয়া মই এটা ক্লিপিং মই দেখাই আছোঁ নতুন নিযুক্তিৰ স্বাৰ্থত অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত 50 ঊৰ্ধ্ব অদক্ষ কৰ্মচাৰীৰ তালিকা প্ৰস্তুতৰ নিৰ্দেশ বিভাগীয় মুৰব্বীক অপ্ৰয়োজনীয় অদক্ষ চৰকাৰী চাকৰিয়ালক বিদায় দিব কেবিনেটে 2 লাখ চৰকাৰী চাকৰি আমি কি ধৰণে কেনেকৈ দিব পাৰিম এই বিষয়ে সিদ্ধান্ত ল'বৰ কাৰণে মুখ্য সচিবৰ অধীনত এটা টাস্ক ফ'ৰ্চ গঠন কৰি দিছে আৰু 3 মাহৰ ভিতৰত এই টাস্ক ফ'ৰ্চে ৰিপৰ্ট দিব যে কেনেকৈ অহা 5 বছৰত আমি 2 লাখ চৰকাৰী চাকৰি দিব পাৰোঁ অৰ্থাৎ মুখ্য সচিব ডাঙৰীয়াই প্ৰতিটো বিভাগৰ লগত কথা পাতি চৰকাৰী বা চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰিত বিভিন্ন কৰ্পৰেশ্যন আমাৰ বিশ্ববিদ্যালয় 6 শিডিউলৰ কাউন্সিল এই গোটেইবিলাকত মিলি অহা 5 বছৰত আমি কেনেকৈ 2 লাখ যুৱক যুৱতীক চৰকাৰী চাকৰি দিব পাৰোঁ তাৰ বিষয়ে প্ৰতিবেদন এখন দিবৰ কাৰণে মুখ্য সচিব ডাঙৰীয়াৰ অধীনত এটা টাস্ক ফ'ৰ্চ গঠন কৰি দিছে যি প্ৰতিশ্ৰুতি আছিল তাক যাতে আমি ৰাখিব পাৰোঁ বা তাক যাতে আমি পালন কৰিব পাৰোঁ এই যি টাস্ক ফ'ৰ্চ গঠন কৰি দিয়া হৈছিলে মাননীয় মুখ্য সচিবৰ নেতৃত্বত তেওঁলোকে প্ৰত্যেক বিভাগতে তেওঁলোকে এছেছমেণ্ট কৰিব আৰু এছেছমেণ্ট কৰাৰ পাছত তেওঁলোকে লিষ্ট বনাব হু ইজ ইনকম্পিটেণ্ট বা যাৰ প্ৰডাক্টিভিটি কম হয় বা যাৰ এজ ৰিলেটেড ইছ্যুজৰ কাৰণে তেওঁলোকে কাম কৰিব পৰা নাই তেনেকুৱা ধৰণৰ বহুখিনি হেৰি থাকিব চ' তেওঁলোকৰ সেই লিষ্ট বনাব সেই লিষ্টৰ একৰ্ডিংলি তেওঁলোকৰ মষ্টলি কি কৰিব আৰু এইটো ডিপাৰ্টমেণ্টেলি তেওঁলোকে কি কৰে কম্পালচৰি ৰিটায়াৰমেণ্ট তাৰপিছত দিব কম্পালচৰি ৰিটায়াৰমেণ্টৰ সময়ত এটা পেকেজ পায় যেনেকৈ ভলেণ্টাৰী ৰিটায়াৰমেণ্ট দিলে এটা পেকেজ পায় পইচা এটা দিব লাগে যে ৰিটায়াৰমেণ্টৰ বয়স বঢ়াবলৈ কোৱা নাই আৰু সেইটো ইনফেক্ট নট জাষ্ট দ্য ষ্টেট আমাৰ চেণ্ট্ৰেলৰ এছ'চিয়েশ্যনৰ ফালৰ পৰা সেইটো কোৱা হৈছে যে চাকৰি কাৰ্যকাল বঢ়োৱাত আমি মানে ধৰি লওক সেইটো প্ৰেছাৰ আমি কেতিয়াও নিদিওঁ আৰু সেইটো আমি নিবিচাৰোঁ যে 60 ৰিটায়াৰমেণ্ট এজ আছে 60 ডেট ইজ ফাইন কিন্তু
নতুন ৰিক্ৰুটমেণ্ট কৰিবৰ কাৰণে পুৰণি মানুহক যে 50 বছৰৰ পিছতে ওলাই দিব তেনেকুৱা ধৰণৰ বস্তুটোও ঠিক নহয় আৰু এইটো যিটো এছেছমেণ্ট কৰিব এই এছেছমেণ্টত এন'মেলিজ বহুত থাকিব ডেফিনেটলি বহুত বেছি থাকিব কাৰণ এইটো আগতে আমাৰ এজন দুজন কাৰোবাক কম্পালচৰি ৰিটায়াৰমেণ্ট দিয়া হয় গ্ৰেভ মিষ্টেক বা তেনেকুৱা ধৰণৰ কিবা হ'লে তো সেই বস্তুটো কৰা হয় কিন্তু এই প্ৰডাক্টিভিটি লিংক যেতিয়া বস্তুটো কোৱা হয় সেই বস্তুটো এছেছ কেনেকৈ কৰিব চ' তাতে বহুখিনি বস্তু থাকে চ' যি কি নহওক কথা বহুতখিনিয়ে থাকে কিন্তু বৰ বেছিকৈ ক'বলৈ গ'লেও কথাবিলাক বেয়া হয় তো যি কি নহওক লেটছ চি যেতিয়া টাৰ্মছ অফ ৰেফাৰেঞ্চখিনি আহিব বা যিটো ডিটেইল গাইডলাইন থাকিব বা তেনেকুৱা যিখিনি বস্তু থাকে চ' এইখিনি থকাৰ পিছত ডেফিনেটলি গোটেই বস্তুটো গম পোৱা যাব বাট যি কি নহওক যিসকলৰ বৰ্তমান সেই বয়সৰ ওচৰে পাঁজৰে আছে চ' অলপ কেয়াৰফুলি থাকিব কেয়াৰফুলি চলিব ইমানটোৱে কওঁ চ' থেংক ইউ নতুন ভিডিঅ'ত আকৌ লগ পাম আজিলৈ ইমানেই